ভাগি ভাগি যদি আমি দলৰ কাৰণে অকলে এক্টিভলি কাম কৰোঁ 100% পৰ্বতজোৰৰ পৰা আমি জিকিম এইটো নিশ্চিত। আৰু জানি লওক এই 2-3 দিনৰ পৰা বিপিএফ দলৰ নেতাবিলাক যেনেকৈ গৈ আছে ইতিমধ্যে বহুত বিপিএফৰ যিখিনি কৰ্মীবিলাক কিন্তু নাৰ্ভাছ হৈ পৰিছে আৰু কিন্তু বহুত কৰ্মীবিলাক কিন্তু তেওঁলোকৰ মুখৰ পৰা কিন্তু কিছুমান কথা ওলাই গৈছে। তো গতিকে তেওঁলোকক কিন্তু আমাৰ ফালে অহাৰ কাৰণে যথেষ্টখিনি কালিও 2-4জন মোৰ লগত কথা পাতিছিল ভাল ভাল লিডাৰবিলাকে নাই আমি আৰু থাকি লাভ নহয় এনেকুৱা এটা। গতিকে আমি নিজৰ এৰিয়াত তেওঁলোকৰ যিখিনি কৰ্মী আছে অলপ আমি কাছত থাকিব লাগে, গোটেইখিনি আমাৰ লগত আহি যাব। আজি আমাৰ মূল কাৰ্যসূচী আছিল আমাৰ চেণ্ট্ৰেল মিডিয়া সেলৰ ইয়াত পৰ্বতজোৰাত আমাৰ UPPL দলৰ ডিষ্ট্ৰিক্ট কমিটিৰ বিভিন্ন নেতৃবৃন্দৰ লগত এটা ইণ্টাৰেকশ্যন প্ৰগ্ৰাম আছিল যে অহা দিনবিলাকত আমি UPPL হিচাপে ডিষ্ট্ৰিক্ট কমিটি বা ব্লক কমিটি বা প্ৰাইমেৰী কমিটি হিচাপে কেনেকৈ কাম কৰিলে আমাৰ দলৰ ভেটি আৰু শক্তিশালী হ'ব, মজবুত হ'ব, আমাৰ দলটোক আমি ৰাইজৰ মাজত লৈ যাব পাৰিম, সেই কাৰ্যসূচী লৈ এই আমাৰ দলীয় নেতৃবৃন্দৰ লগত এটা মত বিনিময় প্ৰগ্ৰাম কৰা হয়। আৰু নিশ্চয় ইতিমধ্যে আমাৰ এই মত বিনিময় প্ৰগ্ৰামৰ যোগেদি আমাৰ দলীয় নেতৃবৃন্দক যথেষ্টখিনি এই ক্ষেত্ৰত তেখেতসকলক বিভিন্ন দিশত দিহা পৰামৰ্শ আগবঢ়া হয়। ইতিমধ্যে আমাৰ কাৰ্যসূচীটো এইখিনিতে শেষ হ'ল। আজিৰ দিনত UPPL দল হিচাপে সাংগঠনিক দিশত যথেষ্ট শক্তিশালী তথা মজবুত। আজিৰ দিনত আমাৰ BTR অঞ্চলত যিমান কেইখন বুথ কমিটিৰ পৰা আৰম্ভ কৰি প্ৰাইমাৰী কমিটি প্ৰত্যেকটো অঞ্চলতে প্ৰত্যেকটো বুথতে UPPL দল একটা শক্তিশালী অৱস্থিতিত আছে, শক্তিশালী অৱস্থাত আছে। গতিকে আজিৰ দিনত UPPL দল যথেষ্ট মজবুত হিচাপে আছে আৰু অনাগত দিনত UPPL দলে আহি থকা নিৰ্বাচনত UPPL দলে শক্তিশালী ৰূপত প্ৰতিনিধিত্ব কৰাৰ কাৰণে UPPL দল হিচাপে আজিৰ দিনতে আমি BTCত BJPৰ লগত আমাৰ চৰকাৰ চলি আছে, অসমতো BJPৰ লগত আমাৰ মিত্ৰজোঁটৰ চৰকাৰ চলি আছে, দিল্লীতো BJPৰ লগত NDA হিচাপে আমি মিত্ৰজোঁটৰ চৰকাৰ চলি আছে। আগ্ৰামা মহিলাৰে ডাঙৰীয়া কেতিয়া কোনটো কথা কয় একচুৱেলি তেখেতৰ বৰ্তমান কথাবিলাক তেখেতৰ মানে কোৱাৰ ক্ষেত্ৰত তেখেতে কি কয় কি নকয় নিজে গম নাপায়, কাৰণ তেখেত অলপ হতাশাত ভুগি আছে ৰাজনৈতিকভাৱে। এই ক্ষেত্ৰত তেখেতৰ কথাবিলাক অলপ কেতিয়াবা অলপ অলপ নিজৰ লাভালাভৰ কাৰণে কিছুমান কথা কয়। কথাটো হৈছে যে আহি থকা নিৰ্বাচনত আমি UPPL বা BJPয়ে এই ক্ষেত্ৰত আমাৰ দলৰ শীৰ্ষ নেতৃবৃন্দ আৰু BJP দলৰ শীৰ্ষ নেতৃবৃন্দ নিশ্চয় এই ক্ষেত্ৰত সিদ্ধান্ত ল'ব বা ডিচাইড কৰিব যে আহি থকা BTC নিৰ্বাচন পৰিষদীয় নিৰ্বাচনত আমি UPPL আৰু BJP একেলগে নিৰ্বাচন খেলিম না কেনেকৈ নিৰ্বাচন খেলা হ'ব। নিশ্চয় এটা কথা আপোনালোকক মই ডাঠিকৈ ক'ব পাৰোঁ যে ভাৰত চৰকাৰে হওক বা অসম চৰকাৰে হওক এখেতসকলে নিশ্চয় BTC অঞ্চলত এই 4 বছৰ যে প্ৰমোদ বড়োৰ নেতৃত্বত যে সুশাসন চলিলে, প্ৰমোদ বড়োৰ নেতৃত্বত যে এই অঞ্চলত এটা ভাল এটা শান্তিৰ পৰিৱেশ আনি প্ৰমোদ বড়োৰ নেতৃত্ব আহিল, এই ক্ষেত্ৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব। কাৰণ তেখেতসকলৰ যি গাইডেন্স, তেখেতসকলৰ সকলো সময়ত এই BTR অঞ্চলক লৈ তেখেতসকলৰ যি ভাল দিহা পৰামৰ্শ, এই ক্ষেত্ৰত তেখেতসকলক আমি সকলো সময়তে শলাগ ল'ব লাগিব। আৰু এই ক্ষেত্ৰত প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিটো সুনেতৃত্ব আৰু তেখেতৰ সুদক্ষ নেতৃত্বৰ ফলত আজি এই পৰিৱেশ অহাৰ ক্ষেত্ৰত সক্ষম হৈছে। আৰু এই ক্ষেত্ৰত ভাৰত চৰকাৰে বা অসম চৰকাৰে বিচাৰে যে এই অঞ্চলখনত আজিৰ যি এটা পৰিৱেশ আহিছে এই পৰিৱেশটো যাতে পাৰ্মানেণ্ট হয়, এই পৰিৱেশ যদি স্থায়ী হয়। আৰু সেইকাৰণে অহা নিৰ্বাচনত আহি থকা নিৰ্বাচনত আকৌ যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত এই BTC অঞ্চলত যে চৰকাৰ গঠন হ'ব এইটো সম্পূৰ্ণ নিশ্চিত। আমাৰ চৰকাৰ অহাৰ পিছত আমি BCDCৰ কাৰ্যালয় কৰিবলৈ সক্ষম হ'লো, প্ৰতিটো BCDCত আমি নলেজ চেণ্টাৰ কৰিবলৈ সক্ষম হ'লো আৰু বিভিন্ন বাট পথৰ ক্ষেত্ৰত আমি যথেষ্টখিনি উন্নয়ন আমি কৰিবলৈ ইতিমধ্যে সক্ষম হৈছোঁ। প্ৰমোদ বড়োদেৱে যথেষ্ট কৰণীয় কামবোৰ কৰি আছে আৰু কৰিবলগীয়া যথেষ্ট আছে। সকলো কামবোৰ নিয়াৰিকৈ কৰি আছে বুলি আজি প্ৰশংসনীয় হৈ আছে। ইয়াত শিক্ষাৰ ক্ষেত্ৰতে হওক, স্বাস্থ্যৰ ক্ষেত্ৰতে হওক, কৃষিৰ ক্ষেত্ৰতে হওক, সকলো ক্ষেত্ৰত আৰু সকলো জনগোষ্ঠীৰ মাজত সমন্বয়ৰ ভেটি স্থাপন কৰা আৰু ভিজন ডকুমেণ্ট যিটো সকলো জনগোষ্ঠীৰ যিটো সমস্যা আছে এই সমস্যাবোৰ পূৰণ কৰাৰ কাৰণে যিটো ভিজন ডকুমেণ্ট, এতিয়া কোনো জনগোষ্ঠীৰ মানুহে নিজৰ সমস্যা লৈ চৰকাৰক অৱগত কৰিবলগীয়া নাই, কিয়নো এটা ভিজন ডকুমেণ্ট বনোৱা হৈছে। এইমতে আমাৰ চৰকাৰে আমাৰ প্ৰমোদ বড়োদেৱৰ নেতৃত্বত আজি এই চৰকাৰখনে এই সকলো জনগোষ্ঠীৰ সমস্যা সমাধান কৰাৰ কাৰণে যিটো পদক্ষেপ লৈছে এই পদক্ষেপ সকলোৱে সঁহাৰিছে আৰু এই পদক্ষেপৰ দ্বাৰাই অহা দিনবোৰত 25ৰ নিৰ্বাচনত আমি যে
আকৌ ইয়াত যে চৰকাৰ বনাম এইটো নিশ্চিত হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।